নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতু পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি এই ধাতু আৰু অধাতু পাত্ৰীক কিনো প্ৰশ্ন দিয়া হৈছে সেই সমূহ আলোচনা কৰিম গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে খুব ভালদৰে মনোযোগেৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা আহা আমি এটা এটা কৈ চাও এই পাঠটিত কি প্ৰশ্ন সন্নিবিষ্ট কৰা হৈ আছে ধাতু আৰু অধাতু ধাতুসমূহৰ কেনেকুৱা ধৰ্ম আছিল ধাতুসমূহ সাধাৰণতে কেনেকুৱা আছিল কঠিন আছিল হয়নে নহয় ইহতৰ চিকমিকিয়া গুণ আছিল উজ্জ্বলতা ঘাত সহনীয় নমনীয়তা হয়নে নহয় গতিকে এই সমূহ ধৰ্মৰ পৰা আমি ধাতু কি কৰিছিলো অধাতুৰ পৰা পৃথক কৰিছিলো ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আছিল তাপ বিদ্যুৎ পাৰ হৈ যাব পাৰিছিল কিন্তু অধাতুসমূহৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে আহা আমি চাও ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত জ্বলীয়া দেখিছানে মই তোমালোকক কৈছো যে ধাতুসমূহ কঠিন হয় হয়নে নহয় ধাতুসমূহ কঠিন হয় কিন্তু এনেকুৱা এটা ধাতু আছে যি কি হয় জানানে যি সাধাৰণ উষ্ণতা ৰুম টেম্পাৰেচাৰ বুলি কোৱা হয় সেই সাধাৰণ উষ্ণতা ধাতুটোৰ আকৃতি কেনেকুৱা হৈ থাকে জানানে ধাতুটোৰ আকাৰ জুলীয়া হৈ থাকে গতিকে ধাতুটোৰ যি ভৌতিক অৱস্থা কেনেকুৱা অৱস্থাত থাকে ধাতু জুলীয়া অৱস্থাত থাকে আৰু এই ধাতুটোৰ নাম কি জানানে এই ধাতুটোৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি তাক HG পৰ্যাবৃত্ত তালিকাত যি মৌলসমূহৰ চিহ্ন দিয়া আছে তাক কি বুলি কোৱা হয় HG দেখিছা ক্যাপিটাল H স্মল g মাৰ্কিউৰি বা পাৰা বুলি কোৱা হয় আমি মাৰ্কিউৰিৰ আন এটা নাম কি বুলি কওঁ আমি পাৰা বুলিও কওঁ দেখিছানে পাৰা এনেকুৱা এবিধ ধাতু যি সাধাৰণ উষ্ণতাত কেনেকুৱা অৱস্থাত থাকে জুলীয়া বা তৰল অৱস্থাত থাকে গতিকে তোমালোকে এই ধাতুটোৰ নাম মনত ৰাখিবা এবাৰ চোৱা কটাৰীৰে সহজে কাটিব পাৰি এতিয়া এনেকুৱা কিছুমান কোমল ধাতু আছে যাক আমি কি কৰিব পাৰো জানানে কটাৰীৰে সহজতে কাটিব পাৰো আৰু এনেকুৱা এটা ধাতু হৈছে কি জানানে এনেকুৱা এটা ধাতু হৈছে সোডিয়াম চোৱা সোডিয়াম Na হয়নে নহয় গ্ৰীক ৱৰ্ড নেট্ৰিয়ামৰ পৰা আহিছে কাৰণে Na এই সোডিয়াম পটাছিয়াম আদি ধাতুসমূহ কি কৰিব পাৰি জানানে কটাৰীৰে ইহত কোমল ধাতু হয় কটাৰীৰে কাটিব পাৰি এইখিনিতে আকৌ এটা গুৰুত্বপূৰ্ণ কথা এনেকুৱা ধাতুবিলাকক কি কৰা হয় মই তোমালোকক আগতেও কৈছো কেৰাচিন তেলত ডুবাই ৰখা হয় গতিকে এনেকুৱা প্ৰশ্ন আমি আকৌ পিছত পাম চোৱা তাপৰ আটাইতকৈ সুপৰিবাহী আৰু আছে এটা ৱৰ্ড সুপৰিবাহী মানে কি হয় ধাতুটোৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে কিন্তু কুপৰিবাহী বা অপৰিবাহী মানে ধাতুৰ মাজেৰে কি হ'ব নোৱাৰে তাপ পাৰ হৈ যাব নোৱাৰে চোৱা তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটোৰ নাম কি জানানে কপাৰ Cu চোৱা কপাৰ এই কপাৰ ধাতুৰ মাজেৰে কি হ'ব পাৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে গতিকে আমি ঘৰত ব্যৱহাৰ কৰা তার বিলাক কি হয় ওয়াৰ যিবিলাক আমি বিদ্যুৎ পাই আছো কি ধাতুৰে নিৰ্মিত তামৰ দ্বাৰা কি হয় নিৰ্মাণ কৰা হয় গতিকে তোমালোকে মনত ৰাখিবা এবাৰ চোৱা তাপৰ কম পৰিবাহী ঠিক তেনেদৰে তাপৰ কম পৰিবাহী ধাতু আছে তাপৰ কম পৰিবাহী ধাতু এটাৰ নাম কি জানানে lead প্লাম্বাম গ্ৰীক শব্দৰ পৰা আহিছে কাৰণে Pb চিহ্ন Pb গতিকে ইয়াৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰী সকল উত্তৰটো হ'ব lead তাপৰ কম পৰিবাহী ধাতুৰ নাম হৈছে lead ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা এতিয়া তোমালোকে জানা ধাতুসমূহক আমি কি কৰিব পাৰো পিটি পাতল শেপ পাতল আকৃতি দিব পাৰো পাতল আকাৰলৈ প্ৰস্তুত কৰিব পাৰো আমি লু ধাতুৰ পৰা কিমান ধৰণৰ বিভিন্ন ধৰণৰ আমি কি কৰিব পাৰো সামগ্ৰী বনাব পাৰো বিভিন্ন আকৃতিত গঢ় দিব পাৰো সোণ ধাতু আমি বিভিন্ন আকৃতিত গঢ় দিব পাৰো হয়নে নহয় গতিকে ধাতুসমূহৰ কি আছে জানানে ঘাত সহনীয় গুণ আছে আৰু নমনীয় গুণ আছে ধাতুৰ পাত এছটাক আমি টানি দীঘল তাৰলৈ প্ৰস্তুত কৰিব পাৰো গতিকে এই সমূহ হৈছে কিহৰ গুণ এই সমূহ হৈছে ধাতুৰ গুণ চোৱা ধাতুৰ ঘাত সহনীয়তা ধাতুবোৰ সাধাৰণতে টান বা কঠিন
দেখিছা সাধাৰণ উষ্ণতাত যেটো ধাতু জলীয় অৱস্থাত থাকে তাৰ নামটো কি হয় ছাত্ৰ ছাত্ৰীসকল তাৰ নামটো হৈছে পাৰা বা মাৰ্কিউৰি সাধাৰণতে পাৰা বা মাৰ্কিউৰিৰ বাহিৰে অন্যান্য যিমান ধাতু আছে হিহত বিলাক কেনেকুৱা অৱস্থাত থাকে ইহতৰ ভৌতিক অৱস্থা হৈছে টান বা কঠিন তোমালোকে মনত ৰাখিবা সোণ ৰূপ এলুমিনিয়াম প্লাটিনাম আদি ধাতু গৰম কৰি হাতুৰিৰে পিটি বহল বা দীঘল কৰিব পাৰি দেখিছানে ইহতৰ ধাতুসমূহৰ আকৃতি বহুত দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি হলনি কৰিব পাৰি বিভিন্ন আকৃতিত গঢ় দিব পাৰি এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি না যায় ইয়াকে কি বুলি কোৱা হয় ঘাত সহনীয়তা বুলি কোৱা হয় গতিকে ইহতৰ কি গুণ আছে ইহতৰ ঘাত সহনীয় গুণ আছে ধাতুৰ নমনীয়তা ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে সোণ ৰূপ এলুমিনিয়াম আদি হৈছে নমনীয় ধাতু তোমালোকে উদাহৰণবিলাক মনত ৰাখিবা সোণ ৰূপ এলুমিনিয়াম আদি হৈছে কেনেকুৱা ধাতু নমনীয় ধাতু দেখিছা সোণ এ ইউ ৰূপ সিলভাৰ এলুমিনিয়াম এ এল গতিকে এই ধাতুসমূহ কেনেকুৱা ধাতু নমনীয় ধাতু ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰাখা হয় সোডিয়াম ধাতু যদি আমি মুক্ত অৱস্থাত ৰাখো তেতিয়া কি কৰিব জানানে সোডিয়াম ধাতুৱে বায়ু আমাৰ বায়ুমণ্ডলত কি আছে অক্সিজেন গেছ আছে জলীয় বাষ্প আছে এই বায়ুত থকা অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰি কি কৰিব অক্সাইড প্ৰস্তুত কৰিব আৰু গতিকে এই অক্সাইড প্ৰস্তুত কৰিলে কি সৃষ্টি হ'ব জানানে দুৰ্ঘটনাৰ সৃষ্টি হ'ব সোডিয়াম ধাতু অতি সক্ৰিয় সোডিয়াম পটাছিয়াম আদি ধাতু কেনেকুৱা হয় এক্টিভ হাইলি এক্টিভ মেটেল বহুত সক্ৰিয় ধাতু ৰাসায়নিকভাৱে অতি সক্ৰিয় ধাতু এনেকুৱা ধাতুসমূহে বায়ুত যদি আমি উন্মুক্ত অৱস্থাত ৰাখো মুকলিকৈ ৰাখো তেতিয়া বায়ুৰ অক্সিজেনৰ লগত বায়ুমণ্ডলত কি থাকে অক্সিজেন গেছ থাকে এই সোডিয়াম ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিব অক্সাইড গঠন কৰিব আৰু বায়ুৰ সংস্পৰ্শত জ্বলি উঠে সেইভাবে সোডিয়াম ধাতু আমি কি কৰিব লাগে কেৰাচিন তেলত ডুবাই ৰাখিব লাগে যাতে ই বায়ুৰ সংস্পৰ্শ নাপায় নহলে কি হ'ব জানানে ছাত্ৰ ছাত্ৰীসকল দুৰ্ঘটনাৰ সৃষ্টি হ'ব গতিকে এটা পৰীক্ষাত প্ৰশ্ন আহে সোডিয়াম বা পটাছিয়াম আদি ধাতু কিয় কেৰাচিন তেলত আমি ডুবাই ৰাখিব লাগে ইয়াৰ উত্তৰটো কি হ'ব এই কাৰণে যে সোডিয়াম বা পটাছিয়াম আদি ধাতুৱে বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত যদি আমি উন্মুক্ত কৰি ৰাখো মুকলাই ৰাখো মুক্ত কৰি ৰাখো বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ অক্সাইড প্ৰস্তুত কৰিব সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম অক্সাইড গেছ প্ৰস্তুত কৰিব তাৰ ফলত কি হ'ব জানানে বায়ুৰ সংস্পৰ্শত জ্বলি উঠিব গতিকে ইয়াৰ ফলত কি হ'ব দুৰ্ঘটনাৰ সৃষ্টি হ'ব এবাৰ চোৱা তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া আইৰণে উত্তপ্ত জলীয় বাষ্পৰ লগতনো কেনেদৰে বিক্ৰিয়া কৰে এতিয়া আইৰণ হৈছে Fe হয়নে নহয় চোৱা আইৰণ Fe উত্তপ্ত জলীয় বাষ্প উত্তপ্ত জলীয় বাষ্পৰ লগত যদি বিক্ৰিয়া কৰে কি প্ৰস্তুত হ'ব জানানে Fe3O4 ফেৰছফেৰিক অক্সাইড প্ৰস্তুত হ'ব আৰু লগত কি সৃষ্টি হ'ব হাইড্ৰোজেন গেছ সৃষ্টি হ'ব গতিকে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণে বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে ফেৰছফেৰিক অক্সাইড Fe3O4 Fe3O4 এই Fe3 টো কিয় ফেৰছফেৰিক অক্সাইড বুলি কোৱা হৈছে কাৰণ ই FeO আৰু Fe2O3 দেখিছানে ইয়াতে আইৰণৰ যোজ্যতা কি হৈছে 2 আৰু ইয়াতে আইৰণৰ যোজ্যতা কি হৈছে 3 গতিকে ফেৰছফেৰিক অক্সাইডক আমি একেলগে কি বুলি লিখিছো আমি একেলগে লিখিছো Fe3O4 আইৰণে এটো হৈছে এটা ব্যালেন্স সমীকৰণ ৰাসায়নিক সমীকৰণ যাক সন্তুলন কৰা হৈছে 3Fe + 4H2O কি হৈছে ফেৰছফেৰিক অক্সাইড প্ৰস্তুত হৈছে আৰু লগত কি সৃষ্টি হৈছে হাইড্ৰোজেন সৃষ্টি হৈছে গতিকে আইৰণে উতলা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে ফেৰছফেৰিক অক্সাইড প্ৰস্তুত কৰে এবাৰ চোৱা পানীৰ লগত ক্যালসিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া পানীৰ লগত ক্যালসিয়াম আৰু পটাছিয়ামে কেনেদৰে বিক্ৰিয়া কৰে ক্যালসিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিব জানানে ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিব কি প্ৰস্তুত কৰিব ছাত্ৰ ছাত্ৰীসকল
ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিব আৰু লগত হাইড্ৰোজেন গেছ সৃষ্টি হ'ব আকৌ একেদৰে পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড KOH মানে পটাছিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিব লগত হাইড্ৰোজেন গেছ প্ৰস্তুত হ'ব আৰু লগত কি প্ৰস্তুত হ'ব তাপৰ প্ৰস্তুত হ'ব গতিকে এইবোৰ হৈছে কি বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া যিবোৰ বিক্ৰিয়া তাপৰ উদ্ভৱ হয় তাপ এৰি দিয়ে তাপ বৰ্জন কৰে তেনেকুৱা বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় সোয়া ক্যালসিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড এটো কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰে লগত হাইড্ৰোজেন গেছ আকৌ পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে লগত কি সৃষ্টি হয় হাইড্ৰোজেন সৃষ্টি হয় আৰু তাপৰ উদ্ভৱ হয় ইয়াৰ পিছৰ প্ৰশ্ন সোয়া A B C D চাৰিটা ধাতুলৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল ফলাফল বিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে সো এখন তোমালোকক কি দিয়া হৈছে তালিকা দিয়া হৈছে ওপৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া দেখিছানে চাৰিটা ধাতু লোৱা হৈছে তাতে আইৰন টু সালফেট বিক্ৰিয়া নহয় কপাৰ টু সালফেট প্ৰতিস্থাপন দেখিছান নাই এতিয়া সোয়া কপাৰ টু সালফেটত কি দেখুৱা হৈছে প্ৰতিস্থাপন দেখুৱা হৈছে এতিয়া প্ৰথম প্ৰশ্ন হৈছে আটাইতকৈ সক্ৰিয় ধাতুনো কোনটো ধাতু আটাইতকৈ সক্ৰিয় বুলি বিবেচনা কৰা হ'ব আমি এই তালিকাখন যদি ভালদৰে পৰ্যবেক্ষণ কৰো তেনেহলে আমি কি দেখা পাম জানানে তেনেহলে আমি দেখা পাম যে এই যে কপাৰ টু সালফেট দেখিছা এই কপাৰ টু সালফেট কি হ'ব জানানে এই মৌলটো কি হ'ব জানানে অধিক সক্ৰিয় হ'ব কপাৰতকৈ এই মৌলটো কি হ'ব অধিক সক্ৰিয় হ'ব আকৌ দেখিছানে আইৰন টু সালফেট বি মৌলটো কি হ'ব জানানে আইৰন টু সালফেট এই বি মৌলটো কি হ'ব আইৰনতকৈ অধিক সক্ৰিয় হ'ব আকৌ এই সি মৌলটো দেখিছানে সি মৌলত কি হৈছে সিলভাৰ নাইট্ৰেট প্ৰতিস্থাপন বিক্ৰিয়া হৈছে গতিকে এই সি মৌলটো কি হ'ব জানানে সিলভাৰ নাইট্ৰেটতকৈ কি হ'ব অধিক সক্ৰিয় হ'ব আৰু ডি মৌলটো দেখা গৈছে যে ডি মৌলটো এই কেইটাৰ তুলনাত ৰাসায়নিকভাৱে কি হ'ব আটাইতকৈ কম সক্ৰিয় হ'ব গতিকে আমাৰ এই মৌলসমূহৰ ভিতৰত আটাইতকৈ সক্ৰিয় ধাতুটো কি হ'ব জানানে আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে বি যদি আমি এই ধাতুৰ সক্ৰিয়তা শ্ৰেণী সজাও তেনেহলে কি হ'ব জানানে জিংক আইৰন দেখিছানে আৰু কি হ'ব কপাৰ আৰু কি হ'ব ছাত্ৰ-ছাত্ৰীসকল সিলভাৰ দেখিছানে গতিকে আটাইতকৈ সক্ৰিয় ধাতুটো কি হ'ব জানানে যদি আমি এনেদৰে সজাও A B C D তেনেহলে আটাইতকৈ সক্ৰিয় ধাতুটো কি হ'ব জানানে আটাইতকৈ সক্ৰিয় ধাতুটো হ'ব B আটাইতকৈ কি হ'ব সক্ৰিয় ধাতু হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কপাৰ টু সালফেট লৱণত যদি আমি বি ধাতু দিও তেনেহলে নো কি হ'ব কপাৰ টু সালফেট দ্ৰৱণত আমি যদি বি ধাতু দিও তেনেহলে কি বিক্ৰিয়া সংঘটিত হ'ব কপাৰ টু সালফেট লৱণত আমি যদি বি ধাতু দিও তেনেহলে প্ৰতিস্থাপন বিক্ৰিয়া ঘটি কপাৰ টু সালফেটৰ ৰং কি হ'ব জানানে পাতল হৈ পৰিব আৰু বি ধাতুৰ ওপৰত ৰঙচুৱা মুগা বৰণৰ কি হ'ব কপাৰ জমা হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ABCD ধাতুক সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজোৱা ABCD ধাতুক আমি যদি সজাও সক্ৰিয়তাৰ নিম্ন ক্ৰম তেনেহলে কি হ'ব BACD দেখিছানে BACD দেখিছানে BACD এটো হৈছে ৰাসায়নিক সক্ৰিয়তাৰ নিম্ন ক্ৰম সোয়া লঘু হাইড্ৰক্লৰিক এসিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় আইৰন লঘু H2SO4 লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা এতিয়া আইৰন লঘু হাইড্ৰক্লৰিক এসিডত যদি আমি এটা কি দিও লঘু হাইড্ৰক্লৰিক এসিডত আমি এটা যদি ধাতু দিও ধৰা আইৰন তেতিয়া কি প্ৰস্তুত হ'ব জানানে তেতিয়া লৱণ প্ৰস্তুত হ'ব আৰু লগতে কি প্ৰস্তুত হ'ব লৱণ প্ৰস্তুত হোৱাৰ লগতে হাইড্ৰোজেন গেছ উৎপন্ন হ'ব দেখিছানে কি হ'ব হাইড্ৰোজেন গেছ প্ৰস্তুত হ'ব গতিকে আইৰনে আমি যদি লঘু H2SO4 আমি HCl নিদি পেলাই যদি কি দিও ধৰা H2SO4 তেতিয়া কি হ'ব জানানে লৱণ প্ৰস্তুত হ'ব FeSO4 লগতে কি গেছ নিৰ্গত হ'ব হাইড্ৰোজেন গেছ নিৰ্গত হ'ব গতিকে তোমালোকলে প্ৰশ্নটো দিছে এটা সক্ৰিয় ধাতু যদি আমি যোগ কৰো এটা লঘু হাইড্ৰক্লৰিক এসিডত আমি যদি এটা ধাতু কি কৰো যোগ কৰো তেনেহলে কি গেছ উদ্ভৱ হ'ব তেনেহলে হাইড্ৰোজেন গেছ কি হ'ব ইভলভ হ'ব হাইড্ৰোজেন গেছ উৎপন্ন হ'ব সো হাইড্ৰোজেন গেছ উৎপন্ন হয়
আৰু আইৰণক যদি আমি H2SO4 লগত বিক্ৰিয়া কৰো তেনেহলে কি প্ৰস্তুত হ'ব ফেৰাছ সালফেট প্ৰস্তুত হ'ব আৰু লগতে কি প্ৰস্তুত হ'ব হাইড্ৰজেন গেছ সৃষ্টি হ'ব আইৰন টু সালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা আইৰন টু সালফেট দ্ৰৱণ মানে ফেৰাছ সালফেট লগত আমি যদি কি দিও জিংক ধাতু দিও তেনেহলে কি ঘটিব জিংক সালফেট ঘটিব আৰু আইৰন কি হ'ব আইৰন অপসাৰণ হ'ব কাৰণ ৰাসায়নিকভাৱে জিংক আইৰণতকৈ কি হৈছে জানানে অধিক সক্ৰিয় মৌল আইৰন টু সালফেট দ্ৰৱণত জিংক ধাতু দিলে জিংক সালফেট কি হয় প্ৰস্তুত হয় আৰু আইৰন মৌল কি হ'ব অপসাৰণ হ'ব এইটো এটা কেনেকুৱা বিক্ৰিয়া এইটো হৈছে এটা অপসাৰণ বিক্ৰিয়া ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সোডিয়াম অক্সিজেন আৰু ম্যাগনেসিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা আমি ইলেক্ট্ৰন বিন্দু গঠন আমি কেনেদৰে লিখিম আমি পাৰমাণৱিক সংখ্যাৰ পৰা হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল আমি ইলেক্ট্ৰনৰ সংখ্যা উলিয়াই আমি ইলেক্ট্ৰন বিন্দু গঠন লিখিম দেখিছা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান হয় 11 হয় আৰু গতিকে ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.8.1 সো সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.8.1 দেখিছানে গতিকে সোডিয়ামে কি কৰিব অষ্টক নীতি অনুসৰি এটা ইলেক্ট্ৰন কি কৰিব ত্যাগ কৰিব তেতিয়াহে হি ৰাসায়নিকভাৱে সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব আৰু এই যে এটা ইলেক্ট্ৰন যে ত্যাগ কৰিব এই এটা ইলেক্ট্ৰন ত্যাগ কৰিব তাৰ মানে সোডিয়ামৰ যোগ্যতা কিমান হয় 1 হয় সো সোডিয়ামে এটা ইলেক্ট্ৰন কি কৰিব ত্যাগ কৰি দিব দি পেলে ওচৰৰ সম্ভ্ৰান্ত গেছৰ ওচৰৰ ৰাসায়নিক মৌল সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব সো কি হৈছে 2.8 তাৰ মানে সোডিয়ামৰ কিহৰ সংখ্যা কমি গৈছে এটা ইলেক্ট্ৰনৰ সংখ্যা কমি গৈছে গতিকে ইয়াত আমি এটা ইলেক্ট্ৰন কম গতিকে ওপৰত আমি কি চিন দেখাইছো এটা ধনাত্মক চিন দেখাইছো গতিকে দেখিছা কি হৈছে 2.8 একেদৰে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান হয় অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হয় 8 গতিকে ইলেক্ট্ৰনীয় বিন্যাস তাৰ কি হ'ব 2.6 দেখিছানে 2.6 এতিয়া ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ অক্সিজেনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে অক্সিজেনে সদায় কি কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এই যে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব গতিকে অক্সিজেনৰ যোগ্যতা কিমান হ'ব 2 দেখিছানে অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6 ই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে গ্ৰহণ কৰি পেলে তাৰ চাৰিওফালে ইলেক্ট্ৰনীয় সংখ্যা যি সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস কি গঠন হ'ব 2.8 গঠন হ'ব গতিকে অক্সিজেনে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে দুটা ইলেক্ট্ৰন হি ধনী হৈ গৈছে গতিকে তাৰ ওপৰত আমি কি দিছো 2 নিগেটিভ 2 মাইনাস চিন দিছো সো ম্যাগনেসিয়াম একেদৰে ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব পাৰমাণৱিক সংখ্যা হৈছে 12 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.2 সো ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ হলে ম্যাগনেসিয়ামে কি কৰিব দুটা ইলেক্ট্ৰন ত্যাগ কৰি দিব হয় নে নহয় গতিকে তাৰ যোগ্যতা কিমান 2 গতিকে সো ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস আছিল 2.8.2 ম্যাগনেসিয়ামে কি কৰিব দুটা ইলেক্ট্ৰন ত্যাগ কৰিব আউট কৰিব কিহৰ কাৰণে আউট কৰিব কাৰণ ই ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব দেখিছানে দুটা ইলেক্ট্ৰন ত্যাগ কৰি পেলাই তাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান আছে 2.8 গতিকে ম্যাগনেসিয়ামৰ দুটা ইলেক্ট্ৰন কমি গৈছে কমি যোৱাৰ কাৰণে আমি কি দিছো 2+ দেখিছানে 2+ তাৰ মানে তাৰ ইলেক্ট্ৰনৰ সংখ্যা দুটা কমি গৈছে গতিকে এনেদৰে আমি কি কৰিম ইলেক্ট্ৰন বিন্দু গঠন দেখুৱাম ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইলেক্ট্ৰন স্থানান্তৰ জৰিয়তে সোডিয়াম অক্সাইড আৰু ম্যাগনেসিয়াম অক্সাইডৰ গঠন লিখা একে ধৰণে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 এতিয়া চোৱা ৰাসায়নিক বিক্ৰিয়াত তোমালোকে মনত ৰাখিবা এই যে বাহিৰৰ খোল আমি কি বুলি কওঁ যোজক ইলেক্ট্ৰন বুলি কওঁ বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনটোক আমি কি বুলি কওঁ যোজক ইলেক্ট্ৰন বুলি কওঁ এই যে ভিতৰত যে 10টা ইলেক্ট্ৰন দেখা পাইছা দুয়ে আছে 10টা এই 10টা ইলেক্ট্ৰনে কিন্তু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কোনটো ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে জানানে এই যে বাহিৰৰ এটা ইলেক্ট্ৰন দেখিছা এই দেখিছানে গতিকে আমি ইলেক্ট্ৰন বিন্দু গঠন আকোতে সোডিয়ামৰ কাষত কি কৰিম অকল এটা ইলেক্ট্ৰন দিম এই গুটেই যে 11টা ইলেক্ট্ৰন আমি দিব নালাগে সো সোডিয়াম অক্সাইড গটিকে অক্সিজেন ঠিক একেদৰে অক্সিজেনৰো কি হয়
অক্সিজেনৰো পাৰমাণৱিক সংখ্যা 8 হয় গতিকে ইলেক্ট্ৰনৰ বিন্যাস 2.6 গতিকে এই দুইতে ভিতৰ দুটা ইলেক্ট্ৰনক ইনাৰ ইলেক্ট্ৰন বুলি কোৱা হয় ইহঁতে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে বাহিৰৰ যি যোজক কক্ষত থকা 6টা ইলেক্ট্ৰনেহে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব 1 2 3 4 5 6 দেখিছা আকৌ সোডিয়াম অক্সাইড Na এটা ইলেক্ট্ৰন এতিয়া সোডিয়ামে এটা ইলেক্ট্ৰন কি কৰিব ত্যাগ কৰিব দেখিছানে এটা ইলেক্ট্ৰন ত্যাগ কৰিব আৰু অক্সিজেনক সুস্থিৰ হ'বলৈ কি হয় অক্সিজেনক সুস্থিৰ হ'বলৈ কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন দেখিছানে সোডিয়ামে কি কৰিব ইলেক্ট্ৰন ত্যাগ কৰিব আৰু সেই অক্সিজেনে কি কৰিব সেই সোডিয়ামে ত্যাগ কৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব সো তোমালোকে সোডিয়ামে কি কৰিব ইলেক্ট্ৰন ত্যাগ কৰিব সোডিয়ামে ইলেক্ট্ৰন এটা ইলেক্ট্ৰন ত্যাগ কৰি কি হৈ গল ধনাত্মক হৈ গল আৰু অক্সিজেনৰ চাৰিফালে কেইটা ইলেক্ট্ৰন হৈ গল 1 2 3 4 5 6 7 8 দেখিছানে আৰু এটা সোডিয়াম কি হৈ গল প্লাস হৈ গল দেখিছানে গতিকে সোডিয়াম অক্সাইডৰ সংকেত কি হ'ব Na2O দেখিছানে সোডিয়ামৰ পৰা সোডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে আৰু অক্সিজেনে কি কৰিছে সেই ত্যাগ কৰা ইলেক্ট্ৰন গ্ৰহণ কৰিছে দেখিছা সোডিয়াম অক্সাইডৰ গঠন চিত্ৰ দেখিছা সো Na+ আৰু অক্সিজেনৰ চাৰিফালে 1 2 3 4 5 6 7 8 দেখিছানে দুটা ইলেক্ট্ৰন বাহি গৈছে 2Na+ বা কি বুলি আমি লিখিব পাৰো সোডিয়াম অক্সাইড Na2O এবাৰ চোৱা এই যৌগটোত থকা আয়ন সমূহ কি এই যৌগটোত থকা আয়ন সমূহ কি হ'ব সোডিয়াম আয়ন হ'ব আৰু অক্সাইড আয়ন হ'ব চোৱা দেখিছানে সোডিয়াম ধনাত্মক আয়ন অক্সাইড ঋণাত্মক আয়ন আৰু ম্যাগনেসিয়াম ধনাত্মক আয়ন ইয়াৰ পিছৰ প্ৰশ্ন চোৱা আয়নীয় যৌগৰ গলনাংক কিয় বেছি আয়নীয় যৌগসমূহৰ কি হয় জানানে যি অনুসমূহৰ মাজৰ আন্তঃ আণৱিক আকৰ্ষণ বল খুব বেছি আকৰ্ষণীয় বল আছে গতিকে এই আকৰ্ষণীয় বল ভাঙিবলৈ কি জানানে বৃহৎ কি হয় শক্তিৰ প্ৰয়োজন হয় গতিকে এই আয়নীয় যৌগৰ আয়নসমূহ বিদ্যুৎ স্থিতিয় আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই থাকে সো আয়নীয় যৌগৰ আন্তঃ আয়নীয় স্থিতি বৈদ্যুতিক আকৰ্ষণ বল বহুত বেছি ইয়াৰ ফলত প্ৰবল শক্তি সম্পন্ন আয়নীয় বান্ধনীৰ সৃষ্টি হয় এই বান্ধনী ভাগিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন হয় গতিকে এনে যৌগৰ গলনাংক আৰু উতলাংক কি হৈ যায় জানানে বেছি হয় কাৰণ এই আয়নীয় যৌগসমূহৰ মাজত যি আন্তঃ আণৱিক আকৰ্ষণ বল আছে হি প্ৰবল এই প্ৰবল বান্ধনী ভাঙিবৰ কাৰণে যথেষ্ট পৰিমাণৰ কিহৰ প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় তলত দিয়াবোৰৰ সংজ্ঞা লিখা সো মণিক আকৰ আৰু খনিজ মল আমি এই সমূহৰ কি কৰিব লাগে সংজ্ঞা লিখিব লাগে প্ৰথম আমি চাও আহা মণিক মানেনো কি সোৱা পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক বোলা হয় উদাহৰণ স্বৰূপে প্ৰকৃতিত পোৱা ক্যালসিয়াম কাৰ্বনেট সোডিয়াম ক্লোৰাইড আইৰন সালফাইড আদি বিলাক হৈছে মণিকৰ উদাহৰণ পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক যিবোৰ গোটা পদাৰ্থ সেইবিলাককে কি বুলি কোৱা হয় মণিক বুলি কোৱা হয় এতিয়া আমি চাও আহা আকৰ মানেনো কি যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে কি বুলি কোৱা হয় জানানে আকৰ বুলি কোৱা হয় দেখিছা যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক পৰিমাণে থাকে এতিয়া এলুমিনিয়ামৰ ধৰা বহুত কেইটা কি আছে এলুমিনিয়ামৰ অক্সাইড আছে বিভিন্ন নাইট্ৰেট আছে কিন্তু যি এলুমিনিয়াম অক্সাইড Al2O3 যাক আমি বক্সাইড বুলি কওঁ তাতে কি হৈ যায় জানানে তাতে এলুমিনিয়ামৰ পৰিমাণ সৰ্বাধিক থাকে গতিকে আমি এলুমিনিয়াম অক্সাইডক এলুমিনিয়ামৰ কি বুলি কওঁ আকৰ বা আকৰিক বুলি কওঁ এবাৰ আমি চাও আহা খনিজ মল মানেনো কি খনিৰ পৰা আহৰণৰ সময়ত আকৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে এই অশুদ্ধিবোৰকে কি বুলি কোৱা হয় জানানে খনিজ মল বুলি কোৱা হয় খনিৰ পৰা যেতিয়া আহৰণ কৰা হয় নিষ্কাশন কৰা হয় তেতিয়া তাৰ লগতে কি হৈ থাকে জানানে বিভিন্ন ধৰণৰ অশুদ্ধি মিহলি হৈ থাকে আৰু এই সমূহক কি বুলি কোৱা হয় জানানে খনিজ মল বুলি কোৱা হয় প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম কি জানানে গোল্ড আৰু প্লেটিনাম
কি হয় ছাত্ৰ-ছাত্ৰী সকল গোল্ড আৰু প্লেটিনাম হৈছে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰা হয় অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ আমি কি পদ্ধতি ব্যৱহাৰ কৰো জানানে কাৰ্বন বিজাৰণ পদ্ধতি আমি কাৰ্বন বিজাৰণ পদ্ধতিৰ সহায়ত আমি কি কৰো জানা আমি অক্সাইডৰ পৰা ধাতু পাওঁ কাৰ্বন বিজাৰণ পদ্ধতিৰ সহায়ত এবাৰ সোৱা জিংক মেগনেছিয়াম আৰু কপাৰৰ ধাতব অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হল ঠিক আছে কোনবিলাক ক্ষেত্ৰত কি ঘটিব প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব জিংক অক্সাইড মেগনেছিয়াম অক্সাইড কপাৰ অক্সাইড জিংক মেগনেছিয়াম আৰু কপাৰৰ ধাতব অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত কি কৰা হৈছে বিক্ৰিয়া ঘটোৱা হৈছে জিংক অক্সাইডৰ লগত জিংক নঘটিব মেগনেছিয়ামৰ ঘটিব কপাৰৰ ঘটিব মেগনেছিয়াম অক্সাইডৰ লগত জিংকৰ নঘটিব মেগনেছিয়াম নঘটিব কপাৰৰো নঘটিব কপাৰ অক্সাইডৰ লগত জিংক ঘটিব মেগনেছিয়াম ঘটিব আৰু কপাৰৰ ঘটিব ইয়াৰ পিছত চোৱা সংকৰ ধাতু মানেনো কি সংকৰ ধাতু হৈছে এটা ধাতু নাইবা এটা অধাতু বা দুই বা ততোধিক ধাতুৰ কি হৈ যায় জানানে যি সমসত্ব মিশ্ৰণ এই মিশ্ৰণকে কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে নিশ্চয় নাম শুনিছা পিতল ব্ৰঞ্জ আদি বিলাক হৈছে সংকৰ ধাতু সো সংকৰ ধাতু হল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ দুই বা ততোধিক ধাতু নাইবা এটা ধাতু বা এটা অধাতুৰ কি হ'ব পাৰে সমসত্ব মিশ্ৰণ যেনে পিতল ব্ৰঞ্জ আদি গতিকে ছাত্ৰ-ছাত্ৰী সকল আজিলৈ আহিছো আশা কৰিছো তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ ভালদৰে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ